ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 6ৰ অনুশীলনী 12ৰ বিৰ 1ৰ 4 নম্বৰ প্ৰশ্নটো। ইয়াৰ আগৰ ভিডিঅ'ত 1 2 3 আলোচনা কৰিছো। 4 নম্বৰ দিছে 140 ডিগ্ৰী। প্ৰশ্নটোত কৈছে কোণ মাপকৰ সহায়ত তলত দিয়া মাপৰ একোটা কোণ অংকন কৰি ৰুল মাৰি আৰু কম্পাছৰ সহায়ত ইয়াৰ সৰ্বসম একোটা কোণ অংকন কৰা। নে প্ৰথমে কোণ মাপকৰ সহায়ত এটা 140 ডিগ্ৰী কোণটো অংকন কৰিব লাগিব। তাৰ পিছত ৰুল মাৰি আৰু কম্পাছৰ সহায়ত সেম একে 140 ডিগ্ৰী কোণটো অংকন কৰিব লাগিব। গতিকে প্ৰথমে কোণ মাপকৰ সহায়ত 140 ডিগ্ৰীটো অংকন কৰিম। তাৰ পিছত ৰুল মাৰি আৰু কম্পাছৰ সহায়ত 140 ডিগ্ৰী কোণ অংকন কৰিম। চাবা এইটো আছে কোণ মাপকৰ সহায়ত 140 ডিগ্ৰী, এইটো 140। গতিকে ইয়াত কি কৰিবা, সংযোগ কৰি দিবা এনেকৈ। এইটো হৈছে 140 ডিগ্ৰী কোণ। এইটো কি কৰিছোঁ, কোণ মাপকৰ সহায়ত অংকন কৰিছোঁ। এইবাৰ কি কৰিব লাগিব, ৰুল মাৰি আৰু কম্পাছৰ সহায়ত সেম এটা সৰ্বসম কোণ অংকন। প্ৰথমে ৰেখাখণ্ড আঁকি লওঁ। তুমি এইটো ৰেখাখণ্ড আঁকি ল'বা এনেকৈ। ৰেখাখণ্ড আঁকি ল'বা। তাৰপিছত কি কৰিবা, এইটো লৈছোঁ কেন্দ্ৰবিন্দু। এইবাৰ কি কৰিবা, কম্পাছৰ সহায়ত এইটোৰ নাম দিছোঁ এ, এইটোৰ নাম বি। এই বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্তচাপ অংকন কৰিম। চাবা এই বিন্দুক কেন্দ্ৰ কৰি এনেকৈ এটা বৃত্তচাপ অংকন কৰিবা। এনেকৈ এটা বৃত্তচাপ অংকন কৰিবা প্ৰথমে। এইবাৰ কি কৰিবা, য'ত কাটিছে ইয়াৰ পৰা এনেকৈ বৃত্তচাপ আঁকিবা। তাৰপিছত য'ত কাটিব তাৰ পৰা এটা বৃত্তচাপ এনেকৈ কাটি দিবা, এনেকৈ কাটি দিবা। তাৰপিছত এইটোৰ পৰা কি কৰিবা, ইফালে এটা বৃত্তচাপ অংকন কৰিবা আৰু ওপৰ ফালে এটা দিবা। তাৰপিছত কি কৰিবা, ইয়াৰ য'ত কাটিছে ইয়াৰ পৰা ইফালে এটা বৃত্তচাপ অংকন কৰিবা আৰু এইটোৰ পৰা ওপৰ ফালে এইটোক এটা বৃত্তচাপ অংকন কৰিবা। তাৰপিছত কি কৰিবা, এইটোৰ পৰা ইফালে এটা বৃত্তচাপ অংকন কৰিবা, আকৌ এইটোৰ পৰা ইফালে এটা বৃত্তচাপ অংকন কৰিবা। তাৰপিছত এইটো কি কৰিবা, এইৰ লগত সংযোগ কৰি দিবা। এইৰ লগত এনেকৈ সংযোগ কৰি দিবা, একদম মাজেৰে যাব লাগিব। এইৰ লগত এনেকৈ সংযোগ কৰি দিবা। এইটোৰ নাম দিবা এ বি চি দিব পাৰিবা। এইবিলাক নাম দি দিব পাৰিবা, ডি ই, আৰু যিকেইটা কেন্দ্ৰ কৰিছে গোটেইকেইটা নাম দিব পাৰিবা। তাৰপিছত এইটো জোখি চাবা কি হ'ব লাগিব, আমাক 140 ডিগ্ৰী হ'ব। এতিয়া চাবা কোণ মাপকৰ সৈতে এইটো জোখি চাম 140 ডিগ্ৰী হ'ল নে নাই। যিহেতু আমি কম্পাছৰ ৰুল মাৰিৰ সহায়ত আঁকিছোঁ, কম্পাছৰ সহায়ত এনেকৈ জোখি চাবা। চাবা একদম ডাইৰেক্ট কি হৈছে 140 ডিগ্ৰী। গতিকে এইটো হৈছে এনেকৈ লিখি দিব পাৰিবা 140 ডিগ্ৰী। এইটো হৈছে কোণ মাপক আৰু ৰুল মাৰিৰ সহায়ত 140 ডিগ্ৰী কোণ অংকন। গতিকে আজিৰ ভিডিঅ'টো এইখিনি। ইয়াৰ পিছৰ ভিডিঅ'ত 2 নম্বৰৰ পৰা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।